হাজাৰ হাজাৰ মানুহৰ ওচৰত সন্মুখতে আপুনি হেমন্ত বিশ্ব ডাঙৰীয়াৰ ভৰিত ধৰাৰ নিচিনা সমস্যা কিয় আহি পৰিলে? এইটো সমস্যা নহয়, তেওঁ মোৰ পলিটিকেল গুৰু হয় আৰু ভৰিত ধৰা মানে এনেকুৱা একো নুবুজায়। এইটো এটা আমাৰ সভ্যতা ভাৰতবৰ্ষ। চাওক, মোৰ পলিটিকেল গুৰু হয়, তেওঁক মই এটা সন্মান কৰিছোঁ। আৱাৰ মাইনৰিটি চেয়াৰমেন অফ আছাম হাবিব মহম্মদ চৌধুৰী ডাঙৰীয়া, আপুনি ভয়ৰ পৰা স্বাধীনতা দিবলৈ সংখ্যালঘুৰ মানুহৰ হৈ ৰাজহুৱা স্থানত অপমানিত নহ'ব। আপুনি আপোনাৰ ব্যক্তিগত স্বাৰ্থত কোনোবা নেতাৰ শুভাকাংক্ষী হৈ কাৰোবাৰ ভৰিত ধৰিছে, এইটো আপোনাৰ ব্যক্তিগত কথা, কিন্তু আপুনি অসমৰ হৈ সংখ্যালঘু মুছলমানসকলৰ হৈ আপুনি কাৰো ভৰিত ধৰিব নাযাব। অসমৰ সংখ্যালঘু মুছলমানসকলে ভয়ৰ পৰা স্বাধীনতা পাবলৈ কোনোবা নেতাৰ ভৰিত ধৰিব নোৱাৰে, কোনোবা নেতাৰ ভৰিত ধৰি স্বাধীনতা পাব নোখোজে। গতিকে আপুনি আপোনাৰ ব্যক্তিগত স্বাৰ্থত যদি কাৰোবাৰ ভৰিত ধৰিছে, আপুনি 100 বাৰ ধৰক, আমাৰ ক'বলগীয়া নাই, কিন্তু মুছলমানৰ হৈ, অসমৰ মুছলমানৰ সংখ্যালঘু মানুহৰ হৈ আপুনি কাৰোৰ ভৰিত ধৰিব, এইটো আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ।